নমস্কাৰ প্ৰিয় দৰ্শকসকল, জানুৱাৰী মাহৰ ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। জানুৱাৰী মাহটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব, কি শুভ পৰিৱৰ্তন এই মাহত আপোনাৰ ৰাশিৰ ওপৰত পৰিব গৈ আছে, সেই বিষয়ে আজিৰ ভিডিঅ'ত আপোনালোকে জানিব পাৰিব। জানুৱাৰী মাহটোত আপোনাৰ শিক্ষা, আৰ্থিক স্থিতি, পাৰিবাৰিক স্থিতি, ব্যৱসায় বাণিজ্যকে সামৰি প্ৰায় প্ৰতিটো দিশত এই মাহটো কেনেদৰে পাৰ হ'ব সেই বিষয়ে ভালদৰে জানিব পাৰিব। বিশেষকৈ আজি তুলা ৰাশিৰ ব্যক্তিসকলৰ জানুৱাৰী মাহৰ ৰাশিফলৰ বিষয়ে এই ভিডিঅ'ত জনাম। গতিকে ভাল লাগিলে ভিডিঅ'টোত এটা লাইক কৰিব আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। গতিকে আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। জানুৱাৰী মাহটো তুলা ৰাশিৰ ব্যক্তিসকলৰ বাবে অতিকে শুভ মাহ এই কাৰণেই হ'ব গৈ আছে কাৰণ জানুৱাৰী মাহত আপোনাৰ ৰাশিৰ চতুৰ্থ স্থানত 4টা গ্ৰহৰ সংযোগ হ'ব। বিশেষকৈ চতুৰ্গ্ৰহীৰ ৰাজযোগৰ প্ৰভাৱ আপোনাৰ কেন্দ্ৰস্থানত হোৱাৰ লগে লগে আপুনি লক্ষ্য কৰিব আপোনাৰ কেইবাটাও দিশত শুভ প্ৰভাৱ আহিব ধৰিব। চতুৰ্থ স্থান হৈছে বন্ধুৰ স্থান, গতিকে একাধিক বন্ধু বান্ধৱৰ সৈতে আপোনাৰ মিত্ৰতা বৃদ্ধি হোৱাৰ সম্ভাৱনাই প্ৰথমটো মাহত দেখা পোৱা গৈছে। লগতে যিহেতু মঙ্গল গ্ৰহ পূৰ্ণ বলি অৱস্থাত আপোনাৰ ৰাশিৰ পৰা চতুৰ্থত প্ৰৱেশ কৰিব, গতিকে চতুৰ্থত মঙ্গল গ্ৰহৰ প্ৰৱেশে আপোনাৰ ঘৰত ভূমি সম্পত্তি বৃদ্ধিৰ যোগ দেখা পোৱা গৈছে। বিভিন্ন ধৰণৰ সম্পত্তিৰ বাহিৰেও আপুনি লক্ষ্য কৰিব আপোনাৰ ঘৰৰ কোনোবা সম্পৰ্কীয় ব্যক্তিয়ে হ'লেও এই মাহত ভূমি ক্ৰয় কৰা পৰিলক্ষিত হ'ব। লগতে মঙ্গল গ্ৰহৰ পূৰ্ণ দৃষ্টি যিহেতু সপ্তমত থাকিব, গতিকে সপ্তমত পূৰ্ণ দৃষ্টি যদি আপুনি বিবাহিত তেতিয়াহ'লে প্ৰেম সম্পৰ্কত, বৈবাহিক সম্পৰ্কত কিছু খং ৰাগৰ পৰিমাণ বঢ়াব পাৰে, যিহেতু আপোনাৰ কৰ্মস্থানত মঙ্গল গ্ৰহৰ পূৰ্ণ দৃষ্টি থাকিব, যিটো কাৰণত আপুনি কৰ্মক্ষেত্ৰত কৰ্ম উদ্যমী হৈ পৰা দেখা যাব। কাম বন কৰিবলৈ আপোনাৰ ইচ্ছা যাব। বিগত মাহত অকণমান এলেহুৱা ভাৱ আপোনাৰ ভিতৰত নিশ্চয় আছিল, কিন্তু এই মাহত আপোনাৰ সেই এলেহুৱা ভাৱ বহু পৰিমাণে কম হ'ব। লগতে মঙ্গল গ্ৰহৰ পূৰ্ণ দৃষ্টি যিহেতু একাদশত থাকিব, একাদশত মঙ্গল গ্ৰহৰ পূৰ্ণ দৃষ্টিয়ে আপোনাৰ উপাৰ্জন পাতিবোৰো বৃদ্ধি কৰিব। যিহেতু পূৰ্ণ বলি অৱস্থাত থকা মঙ্গল গ্ৰহৰ দৃষ্টি একাদশত পৰিছে, গতিকে সেই একাদশৰ মঙ্গল গ্ৰহই আপোনাক সোনকালে ধন আপোনাৰ দিশে লৈ অনা পৰিলক্ষিত হ'ব। লগতে আপোনাৰ ৰাশিৰ অধিপতি গ্ৰহ শুক্ৰ যিহেতু চতুৰ্থত প্ৰৱেশ কৰিছে, গতিকে ঘৰৰ সংসাৰৰ ক্ষেত্ৰৰ ফালৰ পৰা এই মাহটো আপোনাৰ অতি শুভ মাহ। শুক্ৰ মঙ্গলৰ সংযোগে বৈবাহিক সম্পৰ্ক গঢ়ি উঠাৰ সম্ভাৱনাও এই মাহত দেখা পোৱা গৈছে। লগতে কৰ্মস্থানত শুক্ৰ গ্ৰহৰ পূৰ্ণ দৃষ্টিয়ে কৰ্মত শুভ ফল দিব। আপুনি যি কৰ্মই নকৰক কিয় সেই কৰ্মত আপুনি স্ত্ৰীৰ পৰা কিছু সমৰ্থন লাভ কৰিব। স্ত্ৰী ব্যক্তিয়ে আপোনাক কৰ্মক্ষেত্ৰত কিছু সহায় সহযোগিতা কৰা পৰিলক্ষিত হ'ব। লগতে বুধাদিত্য ৰাজযোগো যিহেতু আপোনাৰ চতুৰ্থত হ'ব গৈ আছে, গতিকে বুধাদিত্য ৰাজযোগৰ প্ৰভাৱে চতুৰ্থ স্থানত অতি শুভ ফল আপোনাক প্ৰদান কৰিব। বিশেষকৈ ঘৰুৱা ক্ষেত্ৰতো কৰিব, আত্মীয় কুটুম্বৰ সৈতেও আপোনাৰ সম্পৰ্কবোৰ বৃদ্ধি কৰিব। লগতে কৰ্মস্থানত বুধাদিত্য ৰাজযোগৰ প্ৰভাৱে অৰ্থাৎ দৃষ্টিয়ে আপোনাৰ নতুনকৈ চৰকাৰী কৰ্মপ্ৰাপ্তিত কিছু সহায় কৰিব। গতিকে যদি আপুনি চৰকাৰী কৰ্মৰ কিছু সন্ধানত আছে তেতিয়াহ'লে লক্ষ্য কৰিব আপুনি চৰকাৰী কৰ্মত কিবা নহয় কিবা শুভ খবৰ লাভ কৰিব। লগতে পূৰ্বৰ পৰাই যদি আপুনি কৰ্ম কৰি আছে লক্ষ্য কৰিব এই মাহত আপোনাৰ কৰ্মত একাধিক কৰ্মৰ যোগ দেখা পোৱা গৈছে, যিটো কাৰণত আপুনি এটা কাম কৰি থাকিলেও অন্য এটা কাম কৰিবলৈ আপোনাৰ মন যাব। বিশেষকৈ ৰবি মঙ্গলৰ সংযোগে কৰ্মত আত্মবিশ্বাস বঢ়াব, সাহস বঢ়াব, কৰ্মত দক্ষতাবোৰ আপোনাৰ বৃদ্ধি কৰিব। কাৰণ মঙ্গল গ্ৰহ হৈছে সাহসৰ কাৰক গ্ৰহ আৰু ৰবি হৈছে আত্মবিশ্বাসৰ কাৰক গ্ৰহ। গতিকে ৰবি মঙ্গলৰ সংযোগে আপুনি লক্ষ্য কৰিব কৰ্মত আপোনাৰ মনোবল বহুখিনি বৃদ্ধি পাব। ইয়াৰ উপৰিও পিতৃৰ কিবা শুভ খবৰ
এই মাহত লাভ কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে কাৰণ পিতৃকাৰক গ্ৰহ ৰবি যেহেতু চতুৰ্থত প্ৰৱেশ কৰিছে যেটো কাৰণত ঘৰত কিবা পিতৃৰ শুভ খবৰ আপুনি লাভ কৰিব কিন্তু একমাত্ৰ আপুনি নিজৰ খংৰাগ নিয়ন্ত্ৰণ কৰাৰ প্ৰয়োজন আছে বৈবাহিক ক্ষেত্ৰত খঙৰ মাত্ৰা কিছু বাঢ়িব যেটো কাৰণত আপুনি নিজক যদি নিয়ন্ত্ৰণ নাৰাখে তেতিয়াহ'লে মাজে সময়ে কাজিয়া পেছাল চলি থাকিব পাৰে গতিকে আশা কৰিছো 2026 বৰ্ষৰ প্ৰথমটো মাহ জানুৱাৰী মাহটো যেন আপোনাৰ বাবে শুভ আৰু মংগলময় হৈ পৰক তাৰেই কামনাৰে আজিৰ বাবে ভিডিঅ'টো ইমানতে সামৰণি মাৰিছো আৰু যদি 2026 বৰ্ষৰ সম্পূৰ্ণ ফলাফলবোৰ আপোনালোকে ভালদৰে জানিব বিচাৰিছে চাব বিচাৰিছে তেতিয়াহ'লে এই চেনেলটোৰ শেষত প্লেলিষ্ট দিয়া আছে সেই প্লেলিষ্টত গৈ আপোনালোকে 2026 বৰ্ষৰ আপোনাৰ ৰাশিৰ ফলাফলবোৰ চাই ল'ব পাৰিব ধন্যবাদ